মই প্ৰথমতে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোহাঁইৰ নেতৃত্বত কেন্দ্ৰীয় সমিতিখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম গণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ পৰা। যিহেতু ফুটবল খেলখন অনুষ্ঠিত কৰিম বুলি কোৱাৰ কাৰণে মই খুব নিজকে ভাল পালোঁ। আৰু আজি সমগ্ৰ অসমতে ক্ৰীড়াটোত গুৰুত্ব দিয়া আছে। স্বাস্থ্য, মানসিক, বৌদ্ধিক এই ক্ৰীড়াই কৰে বুলি সকলোৱে বিশ্বাস। আৰু অসম যুৱ পৰিষদেও নতুন প্ৰজন্মক যাতে ফুটবল খেল বুলিয়ে নহয় সকলো খেলত যাতে জড়িত হৈ যে আজিকালি দেখিছে যে নতুন প্ৰজন্মৰ বহুত ল'ৰাই ড্ৰাগছ আসক্ত হৈছে। আপোনালোকৰ নিউজতে বহুতবাৰ ওলাই যে যোৰহাটৰ নিচিনা এখন সাংস্কৃতিক বৌদ্ধিক ৰাজধানীটো ড্ৰাগছৰ প্ৰভাৱ খুব বেছিকৈ হৈছে। মই ভাবোঁ যদি এনেকৈ ক্ৰীড়া খেলবিলাক অনুষ্ঠিত কৰা হয় তেতিয়াহ'লে আজি নতুন প্ৰজন্মই এই বৰবিহৰ পৰা আঁতৰত থাকিব। আৰু লগতে যোৰহাটৰ এই খেলপথাৰখনতে নহয় যোৰহাট জিলাখনৰ কেইবাখনো খেলপথাৰতে অসম যুৱ পৰিষদে আমাৰ বিধানসভা সমষ্টি ৱাইজ তেওঁলোকে ফুটবল খেল অনুষ্ঠিত কৰিব আৰু ফাইনেলখন কোনোবা এটা জেগাত অনুষ্ঠিত কৰিব। তাৰমানে চাৰিটা সমষ্টিৰ পৰা এটাকৈ টীম ওলাই আমাৰ ছেমি ফাইনেল হ'ব। ফাইনেলৰ পাছত দুটা টীমৰ পাছত অনুষ্ঠিত কৰিব। খেল মহাৰণ পদক্ষেপ লৈছে চৰকাৰে, কি ক'ব আপুনি? খেল মহাৰণ খুব সুন্দৰ যে খেল মহাৰণ অসমৰ গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰখনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবেই যে 1975 চনতে আমিও তেতিয়া সৰু তোমালোকতো জন্ম হোৱাই নাছিলা। তেতিয়া যোৰহাট ষ্টেডিয়ামত অল ইণ্ডিয়া গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। আৰু সেই সময়ত পঞ্চায়তে তাৰ পৰৱৰ্তী সময়ত পঞ্চায়তে সকলো ইভেণ্টৰ খেল অনুষ্ঠিত কৰিছিল চৰকাৰখনে। তাৰ পাছতে কি কাৰণত এইটো বন্ধ হৈ গ'ল নাজানো, কিন্তু বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ আমাৰ মিত্ৰজোঁট চৰকাৰখনে খেল মহাৰণৰ নিচিনা এটা অনুষ্ঠান পাতি খুব ভাল কাম কৰিছে। এইবাৰ সংস্কৰণ 2 যোৱা বছৰ হৈছিল আৰু 3 বছৰ হয়তো এনেকৈ সংস্কৰণ 3, 4 এনেকৈ হৈ থাকিব আৰু সেইটো আমি আদৰণি জনাইছোঁ। আৰু লগতে অসম যুৱ পৰিষদে এই খেলখন অনুষ্ঠিত কৰি ইয়াতে সমাপ্ত নকৰে যাতে প্ৰতি বছৰে পাতে, তাৰ কাৰণেও আমি যুৱ পৰিষদৰ নেতৃত্বলৈ আহ্বান থাকিম। চাওক, আমাৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠনে আমি অকল ক্ৰীড়া বুলিয়ে নহয় সকলো ক্ষেত্ৰতে যোৱা দিনকেইটাত আমি ৰাইজৰ লগত থাকি কাম কৰিবলৈ বিচাৰিছোঁ। ৰাইজৰ লগত থাকি আমি দল সংগঠন শক্তিশালী কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি প্ৰায় 10-15 দিনৰ মূৰে আমাৰ বিভিন্ন কাৰ্যসূচী হাতত লৈ পিনি আমি আগবাঢ়োঁ। ইয়াৰ আগতেও আমি জব মেলা পাতিছোঁ, সিদিনা আমি ধেমাজিত চুকাফা দিৱস পাতিছোঁ। ঠিক তেনেধৰণে আমাৰ বিভিন্ন কাৰ্যসূচী চলি থাকে। ইয়াৰ উপৰিও আমি ৰাভা দিৱস পাতোঁ। আৰু এইবাৰ আমি এটা সিদ্ধান্ত যোৰহাট জিলা সমিতিৰ লগত আমি কেন্দ্ৰীয় সমিতিয়ে আজি কিছুদিন আগতে বহুতে আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি এনেকুৱা এখন খেল পাতিব পাৰোঁ নেকি। যিহেতু নিৰ্বাচনবিলাকো সমাগত, ৰাইজে আমাক ভাল পাবলৈ আমি ৰাইজৰ লগত থাকিব লাগিব। প্ৰথম কথা, এটা ৰাজনৈতিক দলে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয় আমি ৰাইজৰ লগত থাকিব লাগিব। আৰু সেয়েহে আমি যুৱ পৰিষদে এটা পদক্ষেপ লৈছোঁ যে আমাক মানুহবিলাকে অভিযোগ কৰে যে অসম গণ পৰিষদে এতিয়া ৰাইজৰ লগত নাই, সেনেকুৱা ধৰণৰ অভিযোগ এটা সততে ওলায়। গতিকে আমি যুৱ পৰিষদে ৰাইজৰ মাজত থাকিব বিচাৰোঁ। সেইকাৰণে এই খেলবিলাক আমি টাউনত নহয় গাঁৱত লৈছোঁ, যাতে গাঁৱৰ যুৱক যুৱতীসকলেও এই খেলত অংশগ্ৰহণ কৰিব পাৰে, তেওঁলোকেও অনুভৱ কৰিব পাৰে যাতে অসম গণ পৰিষদে ইয়াত খেল পাতিছে, AGP-য়ে খেল পাতিছে। নতুন প্ৰজন্মই AGP-টো নাজানে, কেনেকৈ জন্ম হৈছে দলটো, সেই নতুন প্ৰজন্মক অসম গণ পৰিষদৰ বিষয়ে মানুহখিনিয়ে জানিব পাৰিব, গাঁৱৰ মানুহখিনিয়ে অসম গণ পৰিষদৰ কৰ্মপন্থাবিলাক জানিব পাৰিব। আজি এনেকুৱা ধৰণৰ এটা খেল পাতিছোঁ, এই খেলখনত গাঁৱত থকা যিবিলাক প্ৰতিভা আছে, গাঁৱত থকা যিবোৰ খেলুৱৈ যিবিলাকে ওলাই আহিব পৰা নাই, আজি আমি ইয়াত JDS-ৰ লগত একত্ৰিত হৈ আমি এই খেলখন আয়োজন কৰিছোঁ। আজি গাঁৱত থকা যিবিলাক যুৱকে উপযুক্ত সুবিধাৰ অভাৱত তেওঁলোকে টাউনত যাব নোৱাৰে, তেওঁলোকে ইয়াতেই সহজলভ্য কৰি দিছোঁ। মই এই খেলখনত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ হ'লে খুব বেছি পইচা দিব নালাগে। 1500 টকা এটা দি পিনিয়ে তেওঁলোকে ইয়াত জইন ফিজ লোৱা হৈছে। 1500 টকাৰ জইনতে তেওঁলোকে খেলিব পাৰিব। আৰু এই খেলৰ যোগেদি